নমস্কাৰ জব আৰু কেৰিয়াৰ টিভি অন্য এটি ইনফৰ্মেটিভ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ত মই আপোনালোকক দেখাম ৰিয়েলিটি পাব্লিক স্কুল কুকুৰাঝাৰৰ ফালৰ পৰা কিছুমান ভেকেন্সিজ আহিছে। এতিয়া মই দেখাই যাওঁ কি পোষ্ট আছে। ভাইচ প্ৰিন্সিপালৰ পোষ্ট আছে, তাৰ কাৰণে ফিমেল বিচাৰিছে, এটা পোষ্ট আছে আৰু কোৱালিফিকেশ্যন বিচাৰিছে মাষ্টাৰ্ছ ডিগ্ৰী ফ্ৰম এ ৰেকগনাইজড ইউনিভাৰ্চিটি উইথ মিনিমাম 70% মাৰ্কছ ফ্ৰম ক্লাছ 10 onwards in physics, chemistry, biology, mathematics with B.Ed. Minimum 7 years of teaching experience and 3 years of experience as vice principal in CBSE senior secondary school research, having sound knowledge of day-to-day school operations and processes. 50 বছৰলৈকে age limit আছে। তাৰ পিছত next আছে hostel warden post আছে for boys hostel and girls hostel. ইয়াৰ কাৰণে bachelor's degree বিচাৰিছে যিকোনো streamত আৰু আপোনালোকৰ 2 বছৰৰ minimum hostel warden যদি experience আছে তেন্তে আপোনালোকে এই পোষ্টৰ কাৰণে এলিজিবল হ'ব। এজ লিমিট 25 বছৰৰ পৰা 45 বছৰৰ ভিতৰত হ'ব লাগিব। তাৰ পিছতে পিআৰটি জেনেৰেল সায়েন্সৰ টিচাৰৰ কাৰণে এটা পোষ্ট আছে আৰু এই পোষ্টৰ কাৰণে যোনটো কোৱালিফিকেশ্যন বিচাৰিছে তাৰ কাৰণে বিএসসি যদি আছে ম্যাথছ ফিজিক্স কেমিষ্ট্ৰি বায়োলজি উইথ বিএড বা এমএসসি ফিজিক্স কেমিষ্ট্ৰি biology with B.Ed and minimum 2 years of teaching experience in relevant subject at the PRT level at CBSE school বিচাৰিছে। এই পোষ্টৰ কাৰণে B.Ed কিন্তু লাগিব। আপোনালোকে যদি BSc কৰিছে বা MSc কৰিছে তেন্তে এপ্লাই কৰিব লাগিব উইথ B.Ed থাকিলে। তাৰ পিছত ম্যাথছৰ টিচাৰ বিচাৰিছে PRT আৰু TGT কাৰণে তাতে এডুকেশনাল কোৱালিফিকেশ্যন BSc Maths with B.Ed বা MSc Maths with B.Ed and 2 years of teaching experience with the relevant subject of PRT TGT teacher at CBSE level। আৰু এটা পোষ্ট আছে, এইটো আছে মিউজিক টিচাৰ পোষ্ট হয়। তাৰ কাৰণে বিচাৰিছে B Muse বা M Muse হ'ব লাগিব। মাল্টি টেলেণ্টেড এণ্ড ৱেল ট্ৰেইনড ইন ভোকেল এণ্ড ইনষ্ট্ৰুমেণ্ট, যদি আপোনালোকৰ বেলেগ ইনষ্ট্ৰুমেণ্টেশ্যনৰ নলেজ আছে তেন্তে প্ৰেফাৰেঞ্চ পাব। 2 বছৰৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে। তাৰপিছতে বিচাৰিছে পাব্লিক ৰিলেশ্যনশ্বিপ অফিচ। এতিয়া মই দেখাই যাওঁ কি পোষ্ট আছে। ইয়াৰ কাৰণে এটা পোষ্ট আছে MA ইন মাছ কমিউনিকেশ্যন বা জাৰ্নেলিজম বা ইংলিছ উইথ গুড কমিউনিকেশ্যন স্কিল লাগিব। গুড কমাণ্ড অভাৰ ইংলিছ ৰাইটিং এণ্ড স্পিকিং বিচাৰিছে আৰু প্ৰফিচিয়েঞ্চি বিচাৰিছে বেচিক কম্পিউটাৰ এপ্লিকেশ্যনৰ। এই পোষ্টকেইটাৰ কাৰণে যোনটো চেলাৰী হ'ব সেইটো ভাইচ প্ৰিন্সিপালৰ কাৰণে হ'ব 60,000 হ'ব। হোষ্টেল ৱাৰ্ডেনৰ কাৰণে 15,000 পৰা 20,000 টকা দিব। পিআৰটি টিচাৰৰ কাৰণে 23,200, TGT টিচাৰৰ কাৰণে 26,200, মিউজিক টিচাৰৰ কাৰণে 23,200 আৰু পিআৰৰ কাৰণে দিব 18,000 পৰা 20,000 টকা। এপ্লাই কৰা যোনটো প্ৰচিডিউৰ হৈছে, আপোনালোক যদি ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় তেন্তে আপোনালোকৰ চিভিখন এখন লেটাৰৰ সৈতে কভাৰিং লেটাৰ লিখিব লাগিব যে আই এম ইণ্টাৰেষ্টেড ফৰ দ্য পোষ্ট অফ প্ৰিন্সিপাল বা ৱাৰ্ডেন বা টিচাৰ। সেনেকৈ লিখি পেলাই এইটো যোনটো আছে hr.reality.psk@gmail.com তাতে আপোনালোকে পঠাই দিব পাৰিব বা এই ফোন নম্বৰকেইটা যোনকেইটা দিছে এইকেইটাত আপোনালোকে কণ্টেক্ট কৰি পেলাই তেখেতলোকৰ লগত কথা পাতিব পাৰিব। আৰু এইটো কাৰণে পোষ্টটোৰ কাৰণে এপ্লাই কৰা লাষ্ট ডেট 31 অগষ্টৰ ভিতৰত আপোনালোকে চেণ্ড কৰিব লাগিব। এইখন এখন ইংলিছ মিডিয়াম কোএড ৰেচিডেঞ্চিয়েল স্কুল হয়, পুৰণা স্কুল হয়, কুকুৰাঝাৰৰ ভাল স্কুল হয়। আপোনালোকে যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয়, যদি কুকুৰাঝাৰতে থাকে বা আশে পাশে থাকে তেন্তে আপোনালোকে এপ্লাই কৰি দিব পাৰিব। এইটো ভিডিঅ'ত মোৰ জনাবলগীয়া ইমানেই আছিলে। ভিডিঅ'টো যদি চাই ভাল পালে আপোনালোকে লাইক এটা কৰি দিব আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। আকৌ এটা নতুন ভিডিঅ' লৈ লগ পাম। ধন্যবাদ।